Hello children. Today we will discuss about the topic financial management. Last class we have discussed financial management. We have started, but we have discussed mainly management. What is management? Financial management is the part of the management. So we should know what is management. Today I come to here with the audio due to some technical problem. So let's start. Financial management. Financial management is the part of management which is performed and concerned with the financial matter, money matter. In first year, we have discussed about the business finance. And now we will discuss financial management. Both are interrelated. And now, first we repeat something like business finance and management. Last class we discussed about the management, and now I start with the business finance. I know what is business, and you also know what is business. But we should know business finance. Business finance is the process or activity which are concerned with the estimation of fund, acquisition of fund, searching the source of fund, utilization of fund. You understand? Business finance means it is a process or activities which is concerned with estimation of fund, acquisition of fund, searching the source of fund, proper utilization of fund in the business organization for achieving organizational goal. So it is necessary. And these functions or activities or process done by financial management. অসমীয়াত এবাৰ কৈ দিছোঁ যে আমি যোৱাবাৰ ভিডিঅ'ত আহিছিলোঁ, এবাৰ অডিঅ'ত আহিছোঁ। যদিও অডিঅ'ত আহিছোঁ, কিছুমান প্ৰব্লেম আছিলে কাৰণে আহিব লগা হ'ল। কিন্তু আমি যোৱাবাৰ ডিছকাছ কৰিলোঁ, ফাইনেন্সিয়েল মেনেজমেণ্ট ষ্টাৰ্ট কৰিছিলোঁ যদিও তাতে বিত্তীয় পৰিচালনা ষ্টাৰ্ট কৰিছিলোঁ যদিও আমি পৰিচালনা কি গম নোপোৱাকৈ কেতিয়াও বিত্তীয় পৰিচালনাৰ বিষয়ে জানিব নোৱাৰোঁ। সেইকাৰণে প্ৰথমতে আমি পৰিচালনা কি লাষ্ট ক্লাছত ডিছকাছ কৰি ল'লোঁ। এতিয়া সেইখিনি অলপ লৈ আমি এইখিনি ডিছকাছ কৰি যাব পাৰিম। যেতিয়া আমি পৰিচালনাৰ বিষয়ে ডিছকাছ কৰিম, ডেট মিনছ মেনেজমেণ্টৰ বিষয়ে ডিছকাছ কৰিম, তেতিয়া আমি ডিটেইলছ যাম। কিন্তু সেইদিনাখন অকণমান কৈ দিলোঁ। আৰু আজি আমি ষ্টাৰ্ট কৰিম ফাইনেন্সিয়েল মেনেজমেণ্ট, আৰু লগত প্ৰথমৰ পৰাই বিজনেছ ফাইনেন্সৰ পৰাই ষ্টাৰ্ট কৰিম। এতিয়া বিজনেছ ফাইনেন্স বা ব্যৱসায় বিত্ত মানে হৈছে কিছুমান কাৰ্যাৱলী বা প্ৰণালী বা প্ৰক্ৰিয়া, যিবোৰ প্ৰক্ৰিয়া বা কাৰ্যাৱলী ব্যৱসায়টোৰ প্ৰয়োজন হোৱা ধনৰাশি বা পুঁজি কিমান পৰিমাণৰ প্ৰয়োজন হ'ব, কোন উৎসৰ পৰা সেই ফাণ্ড বা পুঁজিটো কালেক্ট কৰিব পাৰিব, আৰু সেই পুঁজিসমূহ কি ধৰণে নষ্ট নোহোৱাকৈ ব্যৱহাৰ কৰিব পাৰিব। আৰু লগতে সেইখিনি কৰাৰ পাছত কি কৰিব, ব্যৱসায়টোৰ লক্ষ্যত উপনীত হ'ব পাৰিব। আৰু সেই গোটেই প্ৰক্ৰিয়া বা কাৰ্যাৱলীসমূহকে কি বুলি কোৱা হয়, ব্যৱসায়িক বিত্ত বুলি কোৱা হয়। আমি ফাৰ্ষ্ট ইয়াৰ ডিটেইলছ পঢ়ি গৈছিলোঁ। ব্যৱসায়িক বিত্ত কি, সেইটো এটা বস্তু নহয়, অকল ব্যৱসায়িক বিত্ত মানে পুঁজি নহয়। বিজনেছ ফাইনেন্স ইজ নট দ্য ফাণ্ড অনলি, ইট ইজ এ প্ৰচেছ অৰ এক্টিভিটিজ। এইবিলাক কিছুমান কাৰ্যাৱলী বা প্ৰক্ৰিয়া হুইচ ইজ কনচাৰ্ণ উইথ, যিটো জড়িত হৈ থাকে কিহৰ লগত, তো একুইজিশ্যন অফ ফাণ্ড, এষ্টিমেশ্যন অফ ফাণ্ড, ইউটিলাইজেশ্যন অফ ফাণ্ড,
টু এচিভিং অৰ্গেনাইজেশ্যনেল গোল কিহৰ লগত জড়িত হৈ থাকে পুঁজি সংগ্ৰহ আবণ্টনৰ কাৰণে লগত জড়িত কিমান পুঁজিৰ প্ৰয়োজন হ'ব কিমান পুঁজি ক'ৰ পৰা কোন উৎসৰ পৰা আহৰণ কৰা হ'ব আৰু কি ধৰণে খৰচ কৰা হ'ব এই সকলোবিলাক লগত জড়িত হৈ ব্যৱসায়টো লক্ষ্যত উপনীত হোৱাকে কি বুলি কোৱা হয় ব্যৱসায়িক বিত্ত বুলি কোৱা হয় এতিয়া আমি আলোচনা কৰিম ফাইনেন্সিয়েল মেনেজমেণ্ট দ্যাট মিন্স বিত্তীয় পৰিচালনা Financial management is a management which is concerned with these activities. Which activities? Related with the financial business finance. The financial management is concerned with management of flow of fund and involve decisions related to procurement of fund, investment of fund, and distribution of earning to the owners. কি কৈছে ফাইনেন্সিয়েল মেনেজমেণ্ট ইজ কনচাৰ্ণ উইথ মেনেজমেণ্ট ব্যৱসায় বিত্তীয় পৰিচালনা হৈছে পৰিচালনাৰ লগত জড়িত অফ ফ্ল' ফাণ্ড মানে কেনেকৈ পুঁজি ফ্ল' হয় না আহৰণ হয় এণ্ড ইনভলভ ডিচিশ্যন বিত্তীয় পৰিচালনা কিছুমান সিদ্ধান্ত লয় ৰিলেটিং টু প্ৰক্ৰিয়ৰমেণ্ট অফ ফাণ্ড তাৰমানে ফাণ্ডটো পুঁজিটো কি ধৰণে আহৰণ কৰিব পাৰি সংগ্ৰহ কৰিব পাৰি এণ্ড ইট অলছ' নেচেচাৰী টু ইনভেষ্ট ইন ডিফাৰেণ্ট চেক্টৰ which is very essential. Unnecessary investment and unproductive investment is the cause of losses. So, financial management decide which is necessary part to invest their fund. And the decision of the financial management is an important part of the organization for success. Now, এতিয়া চোৱা পুঁজি যেতিয়া সংগ্ৰহ কৰিব বিত্তীয় পৰিচালনাই সংগ্ৰহ কৰা পুঁজিখিনি কি ধৰণে সদব্যৱহাৰ কৰিব কোন ব্যৱসায়ৰ কোন অংশত বিত্তৰ ব্যৱহাৰ কৰিব সুন্দৰভাৱে ইনভেষ্টমেণ্ট মানে বিনিয়োগ কৰিব যাৰ পৰা আমাৰ ফলপ্ৰসূ ৰিটাৰ্ণ হ'ব মানে প্ৰত্যাৱৰ্তন হ'ব আৰু distribution of earning to the owner কি কৈছে distribution of earning to the owner আৰু যিখিনি তাৰ পৰা প্ৰফিট হ'ব after investment the management can earn some profit so it must be distributed among the owners who are the owner shareholder who invest the money creditor are the debenture holder are the creditor but the shareholder are the owner. After investment of their capital, which is invested by the shareholder, they are also necessary to distribute the profit of the organization among the shareholder. So, financial management basically understand that proper management of fund. Financial management means the proper management of fund. বিত্তীয় পৰিচালনাই কি কৰে পুঁজিৰ সুপৰিচালনা কৰে Financial management deal with planning organizing, directing, controlling financial activity of the enterprise. বিত্তীয় পৰিচালনাই পৰিকল্পনাকৰণ, সংগঠনকৰণ, নিৰ্দেশনাকৰণ, নিয়ন্ত্ৰণকৰণ এই সকলোখিনি কাম কৰে যিবোৰ কিহৰ লগত জড়িত বিত্তৰ লগত
জড়িত ব্যৱসায়টোৰ যিখিনি পুঁজি বা বিত্ত থাকে সেইখিনি কি কৰিব সুন্দৰভাৱে পৰিকল্পনাকৰণ কৰিব সংগঠনকৰণ কৰিব ডাইৰেক্টিং আৰু কণ্ট্ৰলিং কৰিব তোমালোকে চোৱা লাষ্ট ক্লাছত মই ডিছকাছ কৰিছিলোঁ পৰিচালনাৰ কথা যে planning organizing directing controlling all the functions performed by the management it may be financial management it may be human resource management it may be marketing management all the management prepare some plan to achieve organization and goal all the management organize all the component to implement the plan to achieve organization and goal and it is also necessary to directing and controlling so financial management also deal with the planning organizing directing controlling of financial activity of the enterprise okay now financial management is concerned with the efficient acquisition and uses of finance কি কৈছে বিত্তীয় পৰিকল্পনাই দক্ষতাপূৰ্ণভাৱে বিত্ত সংগ্ৰহ আৰু ব্যৱহাৰ কৰাৰ লগত জড়িত হৈ থাকে ইট কনচাৰ্ন উইথ দ্য এফিচিয়েণ্ট একুইজিশ্যন চোৱা মই কেলৈ এফিচিয়েণ্ট শব্দটো ইউজ কৰিছে আমাৰ তুমি ধৰা একদম এক্সাম্পল এটা লৈ লোৱা যে তুমি গাড়ী এখন কিনিবলৈ লৈছা তুমি গোটেই ছেভিংছখনত তুমি কেছ লৈ পেলাই তুমি গাড়ীখন কিনিব পাৰা কিন্তু তোমাৰ কেছটো শেষ হৈ যাব কিন্তু তোমাৰ যদি ফেচিলিটিজ কিছুমান আছে যে বেংক ফাইনেন্সিং আছে বা পাৰ্টি ফাইনেন্স আছে তেতিয়া তুমি কিয় নিজৰ কেছখিনি গোটেইখিনি শেষ কৰি দিয়া কেছখিনি যদি তুমি পিছত ফিক্স ডিপজিট কৰা তুমি ৰিইউজ কৰিব পাৰিবা বা আদাৰ কিছুমান প্ৰব্লেম এৰাইজ হোৱাৰ লগে লগে ইউ কেন অলছ' ইউজ দিছ ফাণ্ড ইজ নট ইট চ' financial management also think about that which is the essential criteria for acquisition of fund and utilization of fund বুজি পাইছা এতিয়া তোমালোকে এইখিনি বস্তু বুজি পালে তাৰ পিছতলে মই ষ্টাৰ্ট কৰিছোঁ তোমালোকে এটা ডেফিনেশ্যন লিখি ল'ব পাৰা লাহেকৈ কৈ দিছোঁ তাৰ আগতে দুটা আৰু কথা লিখিলে তোমালোকে আগৰ কথাখিনি হয়তো ধুনীয়াকৈ বুজি পাইছা যে ফাইনেন্সিয়েল মেনেজমেণ্ট কিহৰ লগত জড়িত প্লেনিং অৰ্গেনাইজিং কৰে ফাইনেন্সিয়েল তাৰপাছত কৰে কি একুইজিশ্যন অফ ইউজেছ কৰে তাৰপাছত চোৱা ফাইনেন্সিয়েল মেনেজমেণ্ট অলৱেজ ট্ৰাই টু এৰেঞ্জ দ্য ফাণ্ড হুইচ ইজ চিপেষ্ট অৰ লোৱেষ্ট কষ্ট ভেৰিয়াছ টাৰ্ম এণ্ড কণ্ডিশ্যনছ আৰ দেয়াৰ আমি ফাৰ্ষ্ট ইয়াৰ ক্লাছত ডিছকাছ কৰি আহিছিলোঁ যে অ'নাৰ্ছ ফাণ্ড বৰ'ড ফাণ্ড ডু ইউ ৰিমেম্বাৰ অ'নাৰ্ছ ফাণ্ড মিনছ অ'নাৰৰ ফাণ্ড মালিকৰ ফাণ্ড তেনে শ্বেয়াৰ হোল্ডাৰ ফাণ্ড তাত কোনো আমাৰ প্ৰফিট হ'লে বা নহ'লে হ'লে আমি দিলোঁ ৰিটাৰ্ণ আৰু নহ'লে আমাৰ নেক্সট পিছত দিব পাৰিম বা নিদিয়ালেও হয় সেইটো অ'নাৰ্ছ ফাণ্ড কিন্তু বৰ'ড ফাণ্ডৰ লাইবিলিটিজ বেছি থাকে চ' ইট ইজ ভেৰি risky capital but owners fund is very costly capital equity is the costly capital পৰীক্ষাত আহে দেই equity most costly capital is equity okay you may ask for 1 marks which one the most costly capital for an organization তেতিয়া তোমালোকে লিখিব লাগিব ইকুইটি অসমীয়াত হৈছে সমাংশই হৈছে এটা সংগঠনৰ খুব বেছি খৰচীয়া মূলধনৰ উৎস আৰু বিত্তীয় পৰিচালনাই সদায় এটা কথাকে চিন্তা কৰে যে তেওঁলোকে কিমান কম খৰচত কোনটো source of fund select কৰিব which from different source of fund which one the lowest costly source of capital so they also analyze these things and last one enough fund to be made available whenever required আৰু financial management available fund arrange কৰি থয় available fund arrange কৰি থয় because interruption
should not be preferred by the management due to scarcity of fund. যিটো আমাৰ মূলধনৰ অভাৱৰ কাৰণে ব্যৱসায়টোৰ প্ৰডাকশ্যন বা আন কাৰ্যসমূহ স্থবিৰ হৈ যায়, সেইটো পৰিচালনা কেতিয়াও বিত্তীয় পৰিচালনা কেতিয়াও প্ৰিফাৰ নকৰে। সেইকাৰণে তেওঁলোকে এভেইলেবল ফাণ্ড এৰেঞ্জ কৰি থয়। এভেইলেবল ফাণ্ড ইজ নট মিন দ্য অভাৰ কেপিটেলাইজেশ্যন। অভাৰ কেপিটেলাইজেশ্যন মিনছ যিমানখিনি দৰকাৰ তাতকৈ বেছি থকা। তোমাক দৰকাৰ হৈছে হোষ্টেলত থাকিবৰ কাৰণে 2,000 because already paid by your parents to the hostel committee sufficient amount, but for your pocket money or you take some fast food or other books and other things, 2,000. But if you get more than 2,000, I think that was wastage. আৰু তেনেকৈ ব্যৱসায়ৰ ক্ষেত্ৰতো একেটা কথাই হয়, যিমান টকা দৰকাৰ হয় এটা ব্যৱসায়ত তাতকৈতো যদি বহুত বেছি টকা থাকে তেতিয়া টকাটো এনেই ৱেষ্টেজ হৈ বা আনইউজ হৈ মানে আইডল হৈ পৰি থাকে। আৰু ফলত তাত যিটো ৰিটাৰ্ণ হ'ব লাগে সেই ৰিটাৰ্ণটো নহয়। এতিয়া যদি মই লোন এটা লৈ পেলাই ঘৰত থৈ দিওঁ পইচাটো, লোনৰ ইণ্টাৰেষ্ট দি দিব লাগিব আৰু মই প্ৰডাক্টিভ এক্টিভিটিতে যদি মই ইউজ নকৰোঁ তেনেহ'লে সেই পইচাটো ক'ত যাব? ৱেষ্ট হ'ব ন। ঠিক তেনেকৈ ধৰণে বিজনেছ এটা যদি ৰেইজ কৰা ফাণ্ডটো যদি অভাৰ কেপিটেলাইজেশ্যন হয় তেতিয়াহ'লে এইটো ৱেষ্টেজ হয়। এণ্ড আণ্ডাৰ কেপিটেলাইজেশ্যন মানে অধিক মূলধন আৰু অৱমূলধন। অৱমূলধন মানে আণ্ডাৰ কেপিটেলাইজেশ্যন, অধিক মূলধন মানে অভাৰ কেপিটেলাইজেশ্যন। আণ্ডাৰ কেপিটেলাইজেশ্যন হ'লে সেইটো কি হ'ব? স্কেয়াৰচিটি হ'ব, জোখতকৈ যদি কম থাকে। সেইকাৰণে ফাইনেন্সিয়েল মেনেজমেণ্ট অলৱেজ প্ৰিফাৰ অপটিমেল কেপিটেলাইজেশ্যন। অপটিমেল কেপিটেলাইজেশ্যন গম পালা? অপটিমেল মানে প্ৰকাম্য, যিমান দৰকাৰ সিমানহে। চ' ইট ইজ নট ইজি এক্টিভিটি অৰ টাস্ক, ভেৰি টাফ হয়, বিকজ ইট ইজ নট এনালাইজ বাই ছিংগল টাইম। People who are engaged in the financial matter, they analyze various factors of business environment. Then they raise the fund and they arrange the fund. They searching the source of fund and utilization of fund. Misuse of fund in the unproductive activity, it may arises the loss for the organization. So, financial management takes some decision in proper manner. We know proper preparation prevents poor performance. Proper preparation always prevents poor performance. So, financial management always try to proper preparation for poor prevents poor performance. তাৰমানে যেতিয়া সুপৰিকল্পিতভাৱে এটা কাৰ্য সম্পন্ন কৰা হয় তেতিয়া এটা ব্যৱসায় কেতিয়াও লষ্ট বা লোকচানৰ মুখ দেখিবলগীয়া নহয়। সেইকাৰণে বিত্তীয় পৰিচালনাই সদায় এটা সুপৰিকল্পিতভাৱে ব্যৱসায়ত মূলধন বিনিয়োগৰ পৰা মূলধনৰ উৎস চৰ্চা কৰা বিচাৰ কৰাৰ পৰা সকলোখিনি কথা খুব সুন্দৰভাৱে বিশ্লেষণ কৰি কামখিনি ফলপ্ৰসূ কৰি তোলে। মই ভাবিছোঁ এইখিনিলৈকে তোমালোকৰ ক্লিয়াৰ হৈছে, হ'ব? তোমালোকৰ যদি কনচেপ্টটো ক্লিয়াৰ হৈ থকা নাই বা আগৰ বিজনেছ ফাইনেন্সটো মই অকণমান কমকৈ ক'লোঁ, তোমালোকৰ ফাৰ্ষ্ট ইয়েৰত যিখিনি বিজনেছ ফাইনেন্সৰ পাৰ্টটো আছিলে সেই পাৰ্টত তোমালোকে অকণমান গৈ চাবাগৈ যে তেতিয়া তোমালোক ক্লিয়াৰ হৈ যাব মোৰ কথাখিনি, লগতে সেই বুকখনৰ কথাখিনি হয়তো একেই হ'ব। মই বুকখন বাৰু মোৰ ওচৰত এতিয়া নাই, কিন্তু হ'লেও সেইখিনি কথা প্ৰায় একেই। তাৰমানে বিজনেছ ফাইনেন্সটো কি সেইখিনি হৈছে কি, বিজনেছ ফাইনেন্সটো এটা টকাই নহয়, it is the object activities or process which is concerned with acquisition of fund, estimation of fund, utilization of fund. আৰু সেইখিনি কাম যিখিনি কাম কৰে the business finance related যিখিনি activities, these are also performed by
financial management. Clear? Okay. Financial management is the operational activity of a business that is reasonable for obtaining and effectively utilizing the fund necessary for efficient operation. Messie কৈছে MASSIE according to Messie. তেওঁ কৈছে কি ফাইনেন্সিয়েল মেনেজমেণ্ট ইজ দ্য অপাৰেশ্যনেল এক্টিভিটি বিত্তীয় পৰিচালনা হৈছে এক কাৰ্যকৰণৰ কাৰ্যক্ষেত্ৰৰ কাৰ্য ব্যৱসায় প্ৰতিষ্ঠানৰ এইখিনি এটা বৰ ডাঙৰ কাৰ্য that is reasonable. Financial management is the operational activities of a business. বিত্তীয় পৰিচালনা হৈছে ব্যৱসায়ৰ এটা কাৰ্যক্ষেত্ৰৰ কাৰ্যাৱলী আৰু কাৰ্যপ্ৰণালী আৰু which that is reasonable for obtaining and effective utilizing the fund necessary for the efficient operation. আৰু ব্যৱসায়টো সুন্দৰভাৱে পৰিচালনা কৰি যাব পৰাৰ কাৰণে বা কামবোৰ চলাই নিবৰ কাৰণে নিৰ্দিষ্ট পৰিমাণৰ পুঁজি আহৰণ কৰি তাক সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰাটোকে এই বিত্তীয় পৰিচালনাৰ এক মুখ্য কাৰ্যাৱলী বুলি মাছিয়ে কৈছে এতিয়া তোমালোকে হেডিংটো তোমালোকে লিখি লোৱা মই লাহেকৈ কৈছোঁ অবজেক্টিভ অফ ফাইনেন্সিয়েল মেনেজমেণ্ট বিত্তীয় পৰিচালনাৰ উদ্দেশ্য বিত্তীয় পৰিচালনা হৈছে আমি এটা গম পাইছোঁ যে পৰিচালনাৰ এক অংশ আৰু তেওঁলোকে যিবিলাক কাম কৰে সেইটো বিত্তৰ লগত জড়িত সুপৰিকল্পিতভাৱে তেওঁলোকে বিত্ত আহৰণ কৰি ব্যৱসায়ত খটুৱায় সেইকাৰণে তেওঁলোকৰ অবজেক্টিভ কিছুমান আছে অবজেক্টিভ বুলি ক'লে বুজি পাইছে চাগে উদ্দেশ্য বিত্তীয় পৰিচালনাৰ উদ্দেশ্যসমূহ কি কি প্ৰতিটো কামৰে কিছুমান উদ্দেশ্য থাকে যেনেকৈ তোমালোক আজি কলেজলৈ আহিছা বা যিকোনো এটা আজি মই তোমালোকক এই অডিঅ' কৰি আছোঁ কৰোণাৰ কাৰণে আমি কামখিনি ক্লাছৰুম টিচিং কৰিব পৰা নাই চ' অডিঅ' দিব লগা হৈছে ভিডিঅ' দিব লগা হৈছে আমাৰ তাৰ কাৰণে এটা কিছুমান অবজেক্টিভ আছে যেনেকৈ ল'ৰা ছোৱালীবিলাকে বা ষ্টুডেণ্টছবিলাকৰ যাতে লছ নহয় সেইটো কাৰণে আমি এটা অবজেক্টিভ লৈ পেলাই এইখিনি কাম কৰিছোঁ হয়নে ঠিক তেনেকুৱা ধৰণে ফাইনেন্সিয়েল মেনেজমেণ্ট হেভ চাম অবজেক্টিভ নাম্বাৰ 1 availability of sufficient fund at reasonable cost অসমীয়াত লিখি লোৱা ৰিজনেবল প্ৰাইচ ৰিজনেবল কষ্ট সুনিৰ্দিষ্ট খৰচত পুঁজিৰ প্ৰয়োজনীয় পুঁজিৰ এভেইলেবল কৰি ৰখা এভেইলেবল মানে অবিৰত কৰি তোলা এভেইলেবল কৰি ৰখা যাতে ৰিজনেবল কষ্টত আহে সাফিচিয়েণ্ট ফাণ্ড ৰিজনেবল কষ্টত এৰেঞ্জ কৰিব পাৰে ফাইনেন্সিয়েল মেনেজমেণ্ট হেজ চাম অবজেক্টিভ to arrange the fund for the organization in reasonable cost. কম খৰচত পুঁজি যোগান ধৰাটোৱে মুখ্য উদ্দেশ্য হৈছে বিত্তীয় পৰিচালনাৰ যাতে ব্যৱসায় প্ৰতিষ্ঠানৰ কাৰ্যাৱলীসমূহ বেছি খৰচীয়া হৈ নাযায় আৰু কম খৰচতে তেওঁলোকে উৎপাদনৰ কাৰ্য সম্পাদন কৰিব পাৰে whenever business organization arrange low cost capital then their cost of production also reduces and then they also arrange the product and supply the product to the customer in reasonable price so financial management always try to
arrange the fund in at reasonable cost. The fund should also be raised at reasonable cost, and they also analyze from the different sources of fund. তেওঁলোকে বিভিন্ন পুঁজিৰ বিভিন্ন উৎসসমূহ বিশ্লেষণ কৰে আৰু তাৰ পৰা যিটো কম খৰচত হয় ব্যৱসায়টোৰ কাৰণে লাভজনক হয় সেইটোৱে তেওঁলোকৰ কাৰণে পঠায়। 2 নম্বৰতে হৈছে ensure effective utilization of fund. বিত্তীয় পৰিচালনাই সুপৰিকল্পিতভাৱে বা সুন্দৰভাৱে ফলপ্ৰসূভাৱে পুঁজি ব্যৱহাৰ কৰাৰ উদ্দেশ্য আগত ৰাখি কাৰ্যাৱলী সম্পন্ন কৰে। The fund should be used effectively and benefit maximum from the utilization of fund. আৰু 3 নম্বৰতে ensuring safety of fund. ফাণ্ডটো ছেফটি হ'ব লাগিব, তাৰমানে সুৰক্ষিত হ'ব। পুঁজি সদায় সুৰক্ষিত হোৱাটো বিচাৰে, বিত্তীয় পৰিচালনাই বিচাৰে। আজি মোৰ খাবলৈ নাই, মই নিকটৱৰ্তী যিকেইজন মোৰ শুভচিন্তক আছে তেওঁলোকৰ ওচৰলৈ যাম পইচাৰ কাৰণে। মই কাবুলীৰ পৰা মই পইচা সাধাৰণতে ল'ম নেকি? নলওঁ, ভেৰি ৰিক্সি। কাৰণ কাবুলীৰ ৰিক্সি এমাউণ্টটো ইণ্টাৰেষ্টটো চবেই জানে, সেইকাৰণে আমি কেতিয়াও সেইটো কাম নকৰোঁ। প্ৰথমতে আমাৰ শুভচিন্তকবিলাকৰ ওচৰলৈ যাম বা ওচৰ চুবুৰীয়াৰ ওচৰলৈ যাম। যদি তাতো নাপাওঁ, কোনেও মোক সহায় নকৰে, মই তেতিয়া সেইটো কাবুলীৰ ওচৰলৈ যাম, হয়নে নহয়? ঠিক তেনেকৈ ধৰণে আহিছে ছেফটি ফাইনেন্সিয়েল মেনেজমেণ্ট অলৱেজ ট্ৰাই টু এৰেঞ্জ দ্য ছেফটি ফাণ্ড ফৰ দ্য অৰ্গেনাইজেশ্যন। The investment should be made in such a way that fund remains secure হ'ব লাগিব। And last one, avoiding the idle fund, যাতে নষ্ট হৈ যোৱাকৈ এনেই ৱেষ্টেজ হৈ যোৱাকৈ ফাণ্ডটো নাথাকে। বুজি পালাম? All the funds should be properly utilized and no fund remain idle at any point of time. মই যে কৈছিলোঁ অভাৰ কেপিটেলাইজেশ্যন, এইটো কথা। অভাৰ কেপিটেলাইজেশ্যন হোৱাৰ লগে লগে ফাণ্ডটো উইদাউট ৱেষ্টেজ হৈ যাব। চ' এই ফাণ্ডটো সদায় এনেকুৱা ধৰণে এৰেঞ্জ কৰিব লাগে যাতে এভেইলেবলো হৈ থাকে আৰু ৱেষ্টেজো নহয়। চ' দিজ আৰ দ্য অবজেক্টিভ অফ ফাইনেন্সিয়েল মেনেজমেণ্ট। লাষ্টতো অসমীয়াটো ক'লোঁনে যে অপ্ৰয়োজনীয়ভাৱে পুঁজি যোগান নধৰি প্ৰয়োজনীয় পুঁজিখিনি যোগান ধৰিব লাগে, আৰু প্ৰয়োজনীয় পুঁজিৰখিনি যোগান ধৰোঁতে যাতে সেইখিনি সচলো হৈ থাকে ব্যৱহাৰৰ কাৰণে আৰু ৱেষ্টেজো নহয় বা নষ্টও নহয়। বাৰু আজি ষ্টুডেণ্টছ, আজি হয়তো সময় হৈ গ'ল তোমালোকৰ। আজিৰ মই অডিঅ'টো শেষ কৰিছোঁ আৰু ভাবিছোঁ যে তোমালোকে যিখিনিলৈকে মই আজি পঢ়ালোঁ সেইখিনি তোমালোকৰ কাৰণে ফলপ্ৰসূ হ'ব বা ইফেক্টিভ হ'ব। বুজি পাইছা? বেনিফিচিয়েল হ'ব। So if you have some queries from this discussion, you can also ask through group. I also available there and you can ask. Okay? Thank you.